Good morning everyone. মই হাত ভেৰিফিকেশ্যন কেনেকৈ কৰিব আজি আপোনালোকক এইটো ভিডিঅ'ৰ দ্বাৰা মই বুজাই দি আছোঁ। তাৰ কাৰণে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত থকা Google Chromeটো খুলি ল'ব এবাৰ। খুলি লৈ ইয়াতে বক্সটোত ক্লিক কৰিব। তাৰ পিছত ইয়াতে লিংকটো টাইপ কৰিব mua.in তাৰ পিছত এনেকৈ মোবাইলত আপোনালোকৰ এখন স্ক্ৰীন আহিব। তাতে লগইনত ক্লিক কৰিব। ক্লিক কৰি ইয়াতে দুটা অপচন থাকিব জিপি ভেৰিফায়াৰ আৰু ডিস্ট্ৰিক্ট নোডেল। আপোনালোকে জিপি ভেৰিফায়াৰটো সিলেক্ট কৰিব। ইয়াতে ইউজাৰ আইডিটো দিব যেটো ইউজাৰ আইডি আপোনালোকক দিয়া গৈছে। ইয়াতে পাসওয়ার্ডটো দিব। তাৰ পিছত এই বক্সটোত এবাৰ ক্লিক কৰিব। সাইন ইন কৰিব। আকৌ নেক্সট স্ক্ৰীনখনত আপোনালোকক পাসওয়ার্ডটো চেঞ্জ কৰিবলৈ মেছেজ এটা আহিছে। দুটা বক্স এটা থাকিব ইয়াতে আপোনালোকে আগৰ পাসওয়ার্ডটো চেঞ্জ কৰি ল'ব পাৰিব আৰু নতুন পাসওয়ার্ড এটা দিব যেটো আপোনালোকৰ মনত থাকে। মই নতুন পাসওয়ার্ড এটা ইয়াতে দি আছো। এতিয়া মই পাসওয়ার্ডটো চেঞ্জ হৈ গৈছে। আকৌ এবাৰ লগইন কৰিব লাগিব। ইউজাৰ আইডি আগৰ নিচিনাটো থাকিব আগৰটো থাকিব। পাসওয়ার্ডটো আপোনালোকে নতুন পাসওয়ার্ডটো দিব যেটো আপোনালোকে এতিয়া চেঞ্জ কৰিলে। তাৰ পিছত ইয়াতে বক্সটোত ক্লিক কৰিব। সাইন ইন কৰিব। তাৰ পিছত মোবাইলত এনেকুৱা এখন স্ক্ৰীন আহিব। এই স্ক্ৰীনখনত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ব্লকৰ নাম আৰু যেটো ভিচিডিসিত আপোনালোকক সাৰ্ভে কৰিব দিছে এই জিপিটোৰ নাম আহিব গাঁও পঞ্চায়তৰ নাম। তাৰ পিছত এই গাঁও পঞ্চায়তৰ ভিতৰত থকা ভিলেজ কেইখনৰ নাম আহিব। ইয়াৰ পৰা আপোনালোকক যিখন ভিলেজত সাৰ্ভে কৰিব দিছে ভিলেজখন সিলেক্ট কৰিব আৰু সেই ভিলেজৰ ভিতৰত থকা এসএসজি বিলাকৰ নামকেইটা আহিব। আপোনালোকে যেটো এসএসজি আপোনালোকক সাৰ্ভে কৰিব দিছে এসএসজিটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। তাৰ পিছত ইয়াতে থকা সাৰ্চ বাটনটোত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সেই এসএসজিটোত থকা গোটেইখিনি মেম্বাৰৰ নাম ইয়াতে দেখিবলৈ পোৱা যাব। আপোনালোকে এনেকৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি ইয়াতে যেটো ভেৰিফাই বুলি আছে বাটনটো আছে এই মেম্বাৰ গৰাকীৰ নাম আৰফুজা বিবি। ইয়াতে এটো একশনৰ তলত থকা ভেৰিফাই বাটনটোত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বাইদেউ গৰাকীৰ এসএসজি নাম গোটৰ নাম আৰু বাইদেউ গৰাকীৰ নামটো আহিছে। তাৰ পিছত এই বাইদেউ গৰাকীৰ ল'ৰা ছোৱালী কেইটা আছে হেতু সুধিছে। সাপোজ মই ক'লো যে বাইদেউ গৰাকীৰ ল'ৰা ছোৱালী 4টা আছে। এটো দিয়াৰ পিছত আকৌ সুধিব সেই বাইদেউ গৰাকীৰ ছোৱালী সন্তান কেইটা আছে 4টাৰ ভিতৰত যাৰ বয়স 3 পৰা 14 বছৰ বয়সৰ ভিতৰত হয়। যেনেকৈ বাইদেউ গৰাকী ক'লে মোৰ দুটা ছোৱালী সন্তান আছে যাৰ বয়স 3 পৰা 14 বছৰ বয়সৰ ভিতৰত। তাৰ পিছত সুধিব আপুনি এই দুই গৰাকী যে ছোৱালী সন্তান থকা বুলি ক'লে এই দুটা ছোৱালী স্কুলত গৈ আছে নে নাই নে তাৰে এজন দুজনী স্কুলত গৈ আছে নে নাই হেতু সুধিব। ইয়াতে এটা কন্ডিশন আছে এস আৰু নো। যদি দুগৰাকী ছোৱালী স্কুললৈ গৈ আছে 3 পৰা 14 বছৰৰ ভিতৰত থকা তেতিয়া এস বুলি দিব। যদি তাৰে এজনী স্কুলত যায় এজনীয়ে নাযায় তেতিয়া নো হ'ব আৰু দুইজনীয়ে নাযালে তেতিয়াও আপোনালোকে নোই দিব লাগিব। এস তেতিয়াই হ'ব যেতিয়া দুজনী স্কুলত যায়। যদি দুইজনীৰ এজনে যায় এজনে নাযায় তেতিয়াও নো দিব লাগিব আৰু দুইজনী নাযালেও তেতিয়াও নোই দিব লাগিব ইয়াতে। তাৰ পিছত ইয়াতে ডিক্লাৰেচন ফৰ্মখন দিব। ডিক্লাৰেচন ফৰ্মখন আপোনালোকৰ মেম্বাৰৰ হাততে মেম্বাৰৰ তাতে পোৱা যাব। আপোনালোকে নিজৰ মোবাইলেৰে এটা ফটো এটা তুলি ল'ব ডিক্লাৰেচন ফৰ্মখনৰ। তাৰ পিছত ব্ৰাউজত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ মোবাইলৰ গ্যালাৰীত গৈ কিনে এই ফটোটো সিলেক্ট কৰি লৈ কিনে ইয়াতে আপলোড কৰি দিব পাৰিব। তাৰ পিছত এটা আছে ফটো উইথ দা মেম্বাৰ। আপোনালোকে সেই মেম্বাৰ গৰাকীৰ সৈতে ফটো এটা উঠিব লাগিব আৰু যেটো আপুনি জিপিএস মেপ কেমেৰাৰে উঠিব লাগিব। যদি আপোনালোকৰ মোবাইলত জিপিএস মেপ কেমেৰাটো থাকে তেতিয়া সেই এপটোৰে আপোনালোকে ফটোটো উঠি ল'ব আৰু যদি এপটো নাথাকে তেতিয়া আপোনালোকে প্লে ষ্টৰত গৈ কিনে হেতু ইনষ্টল কৰি ল'ব। তাৰ পিছতে আপোনালোকে মেম্বাৰ গৰাকীৰ সৈতে ফটো উঠি ইয়াতে আপলোড দিব। নেক্সট ইয়াতে আকৌ এটা বাটন দেখিছে এক্সেপশ্যন।
যদি সেই বাইদেউ যিগৰাকী বাইদেউৰ তাতে আপোনালোকে ছাৰ্ভে কৰিবলৈ গৈছে সেই বাইদেউগৰাকী যদি ঢুকাইছে মানে মৃত্যু হৈছে বাইদেউগৰাকীৰ তেতিয়া এইখিনি আৰু ডাটা ফিল আপ কৰিব নালাগে আপুনি এক্সেপশ্যন বাটনটোত ক্লিক কৰিব ক্লিক কৰি ইয়াৰ পৰাই এক্সপায়াৰ বুলি দিব তাৰপিছত ফাইনেল ছাবমিট কৰি দিব যদি সেই বাইদেউগৰাকী যাৰ তাত ছাৰ্ভে কৰিব গৈছে সেই বাইদেউগৰাকী যদি বেলেগ ঠাইলৈ গুচি গৈছে ইয়ালৈ আৰু উভতি নাহে তেতিয়া মাইগ্ৰেটেড বুলি দি কিনে ইয়াতে ফাইনেল ছাবমিট কৰি দিব আৰু যদি সেই বাইদেউগৰাকীৰ ওপৰত কিবা ক্ৰিমিনেল কেছ বা এনেকুৱা চলি আছে তেতিয়া কনভিক্টেড বুলি দি ফাইনেল ছাবমিট কৰি দিব আৰু এনেকুৱা যদি তিনিটা কেছৰ ভিতৰত নাথাকে তেতিয়া ডাটাখিনি লৈ ইয়াতে ডাটাখিনি ইয়াতে এন্ট্ৰি কৰি কিনে সেভ এণ্ড প্ৰিভিউ কৰি কিনে ফাইনেল ছাবমিশ্যন কৰিব পাৰিব চ' এইখিনি আছে মোৰ থাৰ্ড ভেৰিফিকেশ্যনত এইখিনি ইজিয়ে থাকে আপোনালোকে কৰিব চ' এইটো ইজি হয় আপোনালোকে কৰিব পাৰিব বাইদেউ এইখিনি মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক বুজাই দিলোঁ কিবা যদি আপোনালোকৰ কনফিউজন থাকে আপোনালোকৰ ডিষ্ট্ৰিক্ট বা ডিষ্ট্ৰিক্টতে এবাৰ ছাৰসকলক আৰু সুধিব পাৰিব থেংক ইউ